ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক দশম শ্ৰেণী বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটোৰ প্ৰশ্নাৱলীসমূহ সমাধান কৰি দিব ওলাইছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটোত আছে 1 নম্বৰ প্ৰশ্নত আছে বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? বায়ুত থকা অক্সিজেনৰ লগত মেগনেছিয়ামৰ ৰাসায়নিক বিক্ৰিয়া ঘটি পেলাই মেগনেছিয়াম অক্সাইড গঠন হয়। এই বিক্ৰিয়াটো এনে ধৰণৰ বায়ুত থকা অক্সিজেনৰ লগত মেগনেছিয়াম Mg বুলি কোৱা হয়। যেতিয়া ৰাসায়নিক বিক্ৰিয়া ঘটিলে মেগনেছিয়াম অক্সাইড গঠন হয় MgO মেগনেছিয়াম অক্সাইড। ইয়াত দুটা অক্সিজেন থকাৰ কাৰণে অক্সিজেনৰ দুটা পৰমাণু আছে, গতিকে ইয়াত এটা আছে, আমি ইয়াত 2 দিলোঁ তেতিয়া মেগনেছিয়াম দুটা হ'ল, ইয়াত 2 দিলোঁ। এইটো তেতিয়া দুইফালে যেতিয়া পৰমাণুবিলাক চব ইয়াত অক্সিজেনৰ দুটা পৰমাণুৰ লগত ইয়াত দুটা পৰমাণু আছে, তেনেকৈ মেগনেছিয়াম দুটাৰ লগত ইয়াত দুটা মেগনেছিয়াম হ'ল। এনেধৰণে আমি যেতিয়া সমীকৰণটো মিলাই ৰাখিম দুইফালটো সোঁফাল আৰু বাওঁফাল, তেতিয়াহ'লে এনেকুৱা ৰাসায়নিক বিক্ৰিয়াবিলাক এনেধৰণে লিখিলে ইয়াক সমতুল্য কৰা বা সন্তুলিত কৰা বুলি কোৱা হয়। এই যে অক্সিজেন আৰু মেগনেছিয়ামৰ ৰাসায়নিক বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড গঠন হয়, যদি মেগনেছিয়ামৰ ফিটাডাল যদি ধূলি বালি পৰি লেতেৰা হৈ থাকে তেতিয়াহ'লে এই ৰাসায়নিক বিক্ৰিয়াটো বহুত ধীৰ গতিৰে হ'ব। সেইবাবে মেগনেছিয়ামৰ ফিটাডাল চফা কৰি ল'লে এই ৰাসায়নিক বিক্ৰিয়াটো গতি খৰতকীয়া হয়। সেইবাবেহে মেগনেছিয়ামৰ ফিটাডাল চফা কৰি ল'ব লাগে, অন্য কথা একো নাই। এতিয়া আহোঁ আমি 2 নম্বৰ প্ৰশ্নলৈ। প্ৰশ্ন নং 2(1) ইয়াত কেইটামান ৰাসায়নিক বিক্ৰিয়া দিয়া আছে, সন্তুলিত কৰি দেখুৱাব লাগে। ইয়াত এতিয়া দিয়া আছে হাইড্ৰজেনৰ লগত ক্লৰিন লগ লাগি হাইড্ৰজেন ক্লৰাইড গঠন হৈছে। এতিয়া আমি তাক এনেধৰণে ৰাসায়নিক বিক্ৰিয়াত আমি এনেধৰণে লিখিম। হাইড্ৰজেন যিহেতু এটা গেছ, গতিকে ইয়াত দুটা পৰমাণু আছে, হাইড্ৰজেন H2 বুলি লিখিলোঁ, প্লাছ ক্লৰিনো এটা গেছ Cl2 বুলি লিখিলোঁ। দুইটা লগ লাগি হাইড্ৰজেন ক্লৰাইড গঠন হৈছে HCl। এতিয়া কথা হ'ল কি, দুটা হাইড্ৰজেন দুটা ক্লৰিন আছে, গতিকে ইয়াত আমি আগফালে 2 লগাই দিলোঁ। এনেধৰণে লিখিলে ইয়াকে সন্তুলিত কৰা বুলি কোৱা হয়। আমাৰ প্ৰথমটো ৰাসায়নিক বিক্ৰিয়া এনেধৰণে প্ৰকাশ কৰিলোঁ। এবাৰ আহিলোঁ 2 প্ৰশ্নত কি আছে চোৱা। বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট লগ লাগি বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড গঠন হৈছে। আমি এতিয়া ইয়াক লিখিম বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট AlSO4, ইয়াক আমি এনেকৈ লিখিম, লগ লাগি পেলাই কি গঠন হৈছে বেৰিয়াম ছালফেট গঠন হ'ল, আৰু লগত কি গঠন হৈছে এলুমিনিয়াম ক্লৰাইড AlCl3, কাৰণ এলুমিনিয়ামৰ ভেলেঞ্চি 3 যুৰ্যতা 3 আৰু ক্লৰিনৰ 1, গতিকে AlCl3 হ'ল। তেনেধৰণে বেৰিয়াম ছালফেট ইয়াত 2 কাৰণে এনেধৰণে থাকিল ভেলেঞ্চিবিলাক। তোমালোকে নিশ্চয় আগতে যুৰ্যতা পাই আহিছা, গতিকে তোমালোকে জানিবা, আৰু তোমালোকে প্ৰত্যেকৰে ভেলেঞ্চি কিমান সেই বস্তুবিলাক জানিলেহে ৰাসায়নিক বিক্ৰিয়া এটা শুদ্ধকৈ প্ৰকাশ কৰিব পাৰিবা। কেনেধৰণে সমতুল কৰিম, আমি ইয়াত Cl3 আছে, ইয়াত 2 আছে, আমি আগফালে 3 লগাই দিওঁ, তেতিয়া বেৰিয়াম 3টা হ'ল, ইয়াত 3 লগাই দিলোঁ। ছালফেট কিমান হ'ল, ছালফেট 3টা হ'ল, ছালফেট 3টা আছে। এলুমিনিয়াম যিহেতু আমি ইয়াত ক্লৰিন 3 দুগুণ 6টা হ'ল, গতিকে আমি ইয়াত 2 লগাই দিলোঁ, তেতিয়া ক্লৰিন 3 দুগুণ 6টা হ'ল, এলুমিনিয়াম 2টা হ'ল, গতিকে আমাৰ সমীকৰণ সমতুল হৈ গ'ল। এইবাৰ আহিলোঁ আমি প্ৰশ্ন নং 3 নং প্ৰশ্নৰ 1টো কি আছে আমি চাওঁ। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ অৱস্থা চিহ্ন মানে ষ্টেট চিম্বল সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড দ্ৰৱ প্ৰস্তুত হয়। এতিয়া আমি তাক এনেধৰণে লিখিম বেৰিয়াম ক্লৰাইড BaCl2, যিটো জলীয় বুলি যিহেতু কৈছে আমি সেইকাৰণে একুৱা বুলি লিখি থওঁ। একিউ মতে জলীয় বুলি গম পাম। বেৰিয়াম ক্লৰাইডৰ লগত ছ'ডিয়াম ছালফেট SO4 ভেলেঞ্চি যিহেতু 2 Na2SO4 হ'ব। ৰাসায়নিক বিক্ৰিয়া হৈ পেলাই বেৰিয়াম ছালফেট
এইটো একুৱা দেই, এইটো সেইকাৰণে এ কিউ বুলি লিখিছোঁ। এইটো জলীয় দ্ৰৱ, এইটো জলীয় দ্ৰৱ, দুইটা লগ লাগি এইটো এটা অধক্ষেপ জমা হয়, প্ৰেচিপিটেট মানে অধক্ষেপ। তলত বিকাৰৰ তলত এইটো দানা বান্ধি ৰ'ব বেৰিয়াম ছালফেট, সেইকাৰণে আমি PPT বুলি দিছোঁ। বেৰিয়াম ছালফেট লগত আমাৰ ছ'ডিয়াম ক্লৰাইড সৃষ্টি হ'ব। এতিয়া আমি ৰাসায়নিক সমীকৰণটো সমতুল কৰিবলৈ হ'লে আমি ইয়াত ছ'ডিয়াম ক্লৰাইড 2 লগাই দিলোঁ, দুটা ছ'ডিয়াম আৰু দুটা ক্লৰিন হ'ল, ক্লৰাইড হ'ল, ছ'ডিয়াম দুটা, ছালফেট আমাৰ ৰাসায়নিক সমীকৰণ সমতুল হৈ গ'ল। এইবাৰ আহিলোঁ 3, 2। এইবাৰ আমি প্ৰশ্নটো চাই লওঁ। ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত বুলি কৈছে, হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱ পানীতে দুইটা লগ লাগি পেলাই কি ৰাসায়নিক বিক্ৰিয়া ঘটি ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু লগত পানী উৎপন্ন হৈছে। এই ৰাসায়নিক সমীকৰণটো আমি কেনেধৰণে প্ৰকাশ কৰিম? ছ'ডিয়াম হাইড্ৰক্সাইড বুলি কৈছে NaOH, ছ'ডিয়াম হাইড্ৰক্সাইড, এইটো একুৱা মানে জলীয় দ্ৰৱ, প্লাছ পানী, হাইড্ৰক্লৰিক এচিড HCl, ইউ একুৱা AQ লগ লাগি পেলাই আমাৰ কি গঠন হৈছে? ছ'ডিয়াম ক্লৰাইড আৰু পানী গঠন হৈছে H2O। ইয়াত আমাৰ ছ'ডিয়াম এটা ছ'ডিয়াম, ইয়াতো এটা ছ'ডিয়াম, Cl এটা H2, ইয়াত H এটা, ইয়াতে H এটা, গতিকে H2 হ'ল আৰু O এটা। গতিকে আমাৰ সমীকৰণ সমতুল হৈ আছে। এইটোৱে হ'ল ৰাসায়নিক সমীকৰণ সন্তুলিত কৰা। এই সমীকৰণটো আমি সমতুল কৰিবলৈ একো নাথাকিল, নিজে নিজে হৈয়ে গ'ল। গতিকে এই ধৰণে তোমালোকে সমীকৰণ সমতুল কৰিব লাগিব। তোমালোকে দুই চাইডে সমীকৰণ এটাৰ সোঁফালে আৰু বাওঁফালে থকা পৰমাণুবিলাক কেইটা আছে চাই, তোমালোকে ক'ৰবাত 3, ক'ৰবাত 2, কেতিয়াবা অন্য সংখ্যাও দি মিলাই পেলাই চালে তোমালোকে গম পাবা এনেধৰণে ৰাসায়নিক সমীকৰণ সমতুল কৰিবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰশ্নাৱলী 1ৰ অধ্যায় 1ৰ প্ৰশ্নাৱলীসমূহ মই সমাধান কৰি দিলোঁ। পৰৱৰ্তী সময়ত তোমালোকক মই বাকী পাঠৰ প্ৰশ্নসমূহ সমাধান কৰি দিম। তোমালোকে মোৰ ইউটিউব চেনেলটো চাই থাকিবা আৰু যিসকল নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে অতি সহজে পাই থাকিবা। ধন্যবাদ।